নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ঘৰত মৃতকৰ ফটো বা বস্তু ৰাখিলে কি হয়। জানিবলৈ হ'লে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ ঘৰত বা আন মানুহৰ ঘৰত মৃতকৰ ফটো লগাই থোৱা নিশ্চয় দেখিছে চাগে। অকল ফটোৱে নহয়, কিছুমান মানুহেতো সেই মানুহজনৰ লগত জড়িত এটা সৰু বস্তু ভালকৈ বা চম্ভালি ৰাখে। কিন্তু আপোনালোকে জানেনে যে এইবোৰ কৰাৰ ফলত তেওঁ অশান্তি হ'ব পাৰে। আজি আমি আপোনালোকক জনাম যে মৃতকৰ ফটো বা বস্তু ঘৰত থ'ব লাগে নে নালাগে। ধৰ্মীয় গ্ৰন্থ বা পুৰাণসমূহত এনেকুৱা বহুত মতভেদ দেখা যায় যে মৃতকৰ ফটো ঘৰত থ'ব লাগে নে নালাগে। এফালে কয় থ'ব লাগে, আকৌ ঘৰত থ'বলৈও উপদেশ দিয়ে। বাস্তৱিকতাত ধাৰ্মিক গ্ৰন্থসমূহৰ মতে এইটো ধৰা হয় যে মৃতকৰ ফটো ঘৰত লগোৱাটো এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁৰ লগত আপোনালোকৰ বা আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিল। অৰ্থাৎ যদি সেই ফটোখন আপোনালোকৰ মা দেউতাৰ হয়, তেতিয়া নিশ্চিতৰূপে আপোনালোকৰ তেওঁলোকৰ লগত সম্পৰ্ক ভালেই আছিল। আপোনালোকে যদি তেওঁলোকক সকলো ভাল বা বেয়া ক্ষেত্ৰতে মনত পেলাই থাকে, তেতিয়া এইবোৰ কৰাটো ভুল নহয়। কাৰণ এনেদৰে কৰিয়ে আপুনি বা আপোনালোকে মৰাৰ পিছত তেওঁৰ লগত জড়িত হৈ থাকিব পাৰে। আৰু আপোনালোকে জানে যে মাক দেউতাকে সদায় ল'ৰা ছোৱালীক ৰক্ষা কৰে। কেতিয়াবা মৃত্যুৰ পিছতো এওঁলোকে আপোনালোকৰ বা আমাৰ সপোনত আহি ভৱিষ্যতে হ'ব লগা কিছুমান কথাৰ বিষয়েও আমাক অৱগত কৰে। অৰ্থাৎ যদি আপোনালোকৰ লগত কিবা বেয়া হ'ব লগা থাকে, তেতিয়া মৃত্যুৰ পাছতো আমাৰ সপোনত আহি আমাক অৱগত কৰে বা আমাৰ মগজত সেই বিষয়ে চিন্তা বা ভাৱনা সুমুৱাই দিয়ে। এনেকুৱাত যদি আমি তেওঁলোকক ফটো লগাওঁ বা ফটোত মালা লগাওঁ আৰু তেওঁলোকৰ ফটোৰ সন্মুখত ধূপ চাকি লগাওঁ, তেতিয়া ইয়াক ভুল বুলি ধৰা নহয়। যদি কোনোবা এনেকুৱা আছিল যাৰ মাৰ্গদৰ্শনে আপোনালোকক সঠিক পথ দেখাইছিল বা তেওঁ আপোনাৰ বা আপোনালোকৰ জীৱনৰ এজন গুৰুত্বপূৰ্ণ মানুহ আছিল, তেতিয়া জীৱনৰ কঠিন পৰিস্থিতিত আপোনালোকে তেওঁলোকৰ মাৰ্গদৰ্শন বা উপদেশ বিচাৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে তেওঁক মনত পেলাই বা এই কঠিন পৰিস্থিতিত মোক সঠিক পথ দেখুওৱা বুলি প্ৰাৰ্থনা কৰিলেও তেওঁ আপোনাৰ বা আপোনালোকৰ সপোনত আহি সঠিক পথ দেখায় বা এই পৰিস্থিতিৰ পৰা কেনেকৈ ওলাব পাৰি তাৰ উপদেশ দি যায়। যদি আপোনালোকে তেওঁলোকক এইটো প্ৰাৰ্থনা কৰে যে আপুনি আকৌ আমাৰ জীৱনলৈ ঘূৰি আহক, তেতিয়া এইটো আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। কাৰণ আমাৰ মা দেউতাই মৃত্যুৰ পিছতো আমাক চাই থাকে। যদি এনেকুৱাত আপোনালোকে এনেকুৱা হোৱাটো বিচাৰে, তেতিয়া ইয়াৰ পৰিণাম বেয়া হৈ পৰিব পাৰে। কাৰণ এইটো আৱশ্যক নহয় যে সকলো মৃতক ভাল প্ৰবৃত্তিৰে হ'ব। কিছুমান মৃতক দুষ্ট প্ৰবৃত্তিৰো থাকে। অৰ্থাৎ মৰাৰ পাছতো তেওঁৰ প্ৰবৃত্তি ভাল নহয়, মৰাৰ আগত যেনেকুৱা আছিল তেনেকুৱাই থাকে। লগতে আপোনালোকৰ জীৱনত বেয়া প্ৰভাৱ পেলায় বা সময়ে সময়ে আপোনালোকক সপোনত আহি আমুক কৰা তামুক কৰা আদি বস্তু বিচাৰি থাকে। ইয়াৰ উপৰিও বহুত ধাৰ্মিক বা সাধু ব্যক্তিসকলে কয় যে আমি আমাৰ ঘৰত মৃতকৰ ফটো লগাব নালাগে। এইবোৰ কৰি আমি তেওঁলোকৰ সদ্গতি হোৱাত বাধা দিওঁ। যেতিয়ালৈকে তেওঁ জীয়াই আছিল, তেওঁ আমাৰ লগত জড়িত হৈ আছিল। কিন্তু মৃত্যুৰ পাছতো তেওঁক বেছি মনত পেলোৱাৰ ফলত তেওঁ আমাৰ লগত সম্পৰ্ক ভাঙিব নোৱাৰে বা আমাৰ মুখ এৰিব নোৱাৰে। ইয়াৰ ফলত তেওঁ সদ্গতি লাভ নকৰে আৰু আপোনাৰ লগতে ফচি থাকে। সেইকাৰণে আপোনালোকে এইটো বুজিব লাগিব যে আমি তেওঁলোকক বেছি মনত পেলোৱা বা তেওঁৰ বিষয়ে ভাবি থকা আদি কাৰ্যই তেওঁক বহুত সমস্যাত পেলাব পাৰে। লগতে ইয়াৰ লগত জড়িত আৰু এটা বিচাৰধাৰা প্ৰচলিত আছে যে যিসকলে এই পৃথিৱী এৰি যায়, তেওঁলোকৰ আত্মাই এই পৃথিৱীতে ঘূৰি থাকে যেতিয়ালৈকে এটা নতুন শৰীৰ নাপায়। সেইকাৰণে আপুনি যেতিয়াই মনত পেলায় তেওঁ আপোনাক বা আপোনালোকক
যিকোনো উপায়েৰে উত্তৰ দিবলৈ চেষ্টা কৰে। সেই সময়ত তেওঁৰ ওচৰত শৰীৰ নাথাকে, যাৰ ফলত তেওঁ আপোনাক উত্তৰ দিব নোৱাৰা হয় আৰু তেওঁৰ আত্মাই কষ্ট বা অশান্তিত এই পৃথিৱীত ঘূৰি থাকে, যাৰ ফলত তেওঁলোকে শান্তি নাপায়। আমি এইটো নাই কোৱা যে আপোনালোকৰ বা আপোনাৰ যাৰ লগত বহুত ভাল সম্পৰ্ক আছিল মৰাৰ পাছত তেওঁক মনত নেপেলাব বা পাহৰি যাওক বা তেওঁৰ এখনো ফটো নিজৰ ওচৰত নথব। আমি আপোনালোকক এনেকুৱা কিছুমান উপায়ৰ বিষয়ে ক'ম, যাৰ ফলত আপোনালোকে মৃতকৰ অকণো লোকচান নোহোৱাকৈ তেওঁৰ ফটো নিজৰ লগত ৰাখিব পাৰিব। বাস্তুশাস্ত্ৰত এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে যে য'ত আপোনালোকে ফটোখন থ'লে বা লগালে একো আপত্তি বা সমস্যা নহয়। লগতে এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে যে য'ত আপোনালোকে মৃতকৰ ফটো লগালে সমস্যা আহি পৰে। এতিয়া জানো আহকচোন এনেকুৱা কিছুমান ঠাইৰ বিষয়ে য'ত ভুলতো মৃতকৰ ফটো লগাব নালাগে। বহুত মানুহে এইটো ভুল কৰে যে য'ত ভগৱানৰ ফটো লগায় তাতে পূৰ্বপুৰুষ বা মৃতকৰো ফটো লগায়। আমি জানো যে মৃতকজন বা পূৰ্বপুৰুষজন আপোনালোকৰ কাৰণে সন্মানীয় আৰু ভগৱানৰ সমানেই আপোনাৰ কাৰণে পূজনীয়। কিন্তু বাস্তুশাস্ত্ৰৰ মতে ভুলতো আমি পূৰ্বপুৰুষ বা মৃতকৰ ফটো ভগৱানৰ ওচৰত বা মন্দিৰত লগাব নালাগে। যদি আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো ভগৱানৰ ওচৰত বা মন্দিৰত লগাইছে, তেতিয়া আপোনালোকে নিজৰ দোষ বা দুৰ্ভাগ্যক পোনপটীয়াকৈ নিমন্ত্ৰণ দিছে। হিন্দু ধৰ্মৰ অনুসৰি যেতিয়া মানুহ মৰে বা মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁৰ আত্মাটোৱে সেই শৰীৰটো এৰি আন এটা শৰীৰলৈ গুচি যায়। হিন্দু ধৰ্ম অনুসৰি হিন্দুসকলে অকল আত্মাৰ পূজা কৰে, শৰীৰ নহয়। সেইকাৰণে মৃত্যুৰ পাছত শৰীৰটো খৰি দিয়া হয়। সেইকাৰণে ভগৱানৰ লগত মৃতকৰ পূজা কৰিলে ভগৱানক নিন্দা কৰা বুলি ধৰা হয়। লগতে এইটোও কোৱা হৈছে যে মৃতকৰ ফটো ঘৰৰ মধ্যভাগত লগাব নালাগে। ইয়াৰ ফলত সমাজত আপোনালোকৰ মান সন্মান হানি হ'ব পাৰে। ইয়াৰ উপৰিও মৃতকৰ ফটো ঘৰৰ সেই ঠাইত লগাব নালাগে য'ত আহোঁতে যাওঁতে আপোনালোকৰ বা আপোনাৰ চকু পৰে। পশ্চিম আৰু দক্ষিণ দিশতো লগাব নালাগে। ভুলতে কৰিলেও ই আপোনালোকৰ সম্পত্তিৰ হানি হোৱাৰ কাৰণ হৈ পৰিব। বাস্তুশাস্ত্ৰৰ মতে মৃতকৰ ফটো ওলমাই ৰখাটো ভাল বুলি ধৰা নহয়। মান্যতা অনুসৰি ইয়াৰ ফলত ব্যক্তিৰ জীৱনো ওলমি আৰু ক'ৰবাত ফচি থকাৰ দৰে হয়। ধ্যান ৰাখিব, কেতিয়াও মৃতকৰ বা পূৰ্বপুৰুষৰ এখনতকৈ বেছি ফটো লগাব নালাগে আৰু তেওঁলোকৰ ফটোৰ ওপৰত অতিথিৰ চকু পৰিব নালাগে। এইবোৰ কৰিলে ঘৰলৈ নকাৰাত্মক শক্তিৰ আগমন ঘটে। এতিয়া জানো আহকচোন সেইসমূহ ঠাইৰ বিষয়ে য'ত পূৰ্বপুৰুষ বা মৃতকৰ ফটো লগালে আপোনাৰ বা আপোনালোকৰ একো সমস্যা নাহে। ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধিহে আহে। বাস্তুশাস্ত্ৰৰ মতে যদি পূজা কৰা স্থান উত্তৰ-পূব দিশত আছে, তেতিয়া আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো পূব দিশত লগাব পাৰে। আকৌ যদি পূজা কৰা স্থান পূব দিশত আছে, তেতিয়া আপোনালোকে পূৰ্বপুৰুষ বা মৃতকৰ ফটো উত্তৰ দিশত লগাব পাৰে। যদি বেলেগ ৰুমত থয়, তেতিয়া উত্তৰ দিশৰ বেৰত থ'ব লাগে, যাতে পূৰ্বপুৰুষ বা মৃতকৰ চেহেৰা দক্ষিণৰ ফালে থাকে। পূৰ্বপুৰুষ বা মৃতকৰ ফটো দক্ষিণ দিশতো লগাব পাৰে। ফটো লগাওঁতে এইটো সদায় ধ্যান ৰাখিব যে ফটোখনৰ তলত বাঁহৰ বা কাঠৰ কিবা মাৰি লগাব লাগে, যাতে সেই ফটোখন তাত উঠি থাকে বা পৰি নাযায় বা ওলমি নাথাকে। ঘৰৰ পূৰ্বপুৰুষ বা মৃতকৰ ফটো অকল আপুনি চাবৰ বাবেহে, আনৰ বাবে নহয়। এনেকুৱা ঠাইত লগাব লাগে য'ত অতিথিৰ চকু নপৰে। আপোনালোকেও তেওঁৰ ফটো সদায় নাচালেই ভাল। এইটো হয় যে আপোনালোকৰ বা আপোনাৰ ভাৱনা তেওঁৰ লগত জড়িত হৈ আছে, কিন্তু সদায় তেওঁক মনত পেলোৱাৰ ফলত আপোনালোকৰ বা আপোনাৰ ভৱিষ্যতৰ ওপৰত বেয়া প্ৰভাৱ পৰিব।
মান্যতা অনুসৰি পূৰ্বপুৰুষ বা মৃতকক সদায় মনত পেলালে মন বেয়া হ'ব আৰু নিৰাশা আহি পৰিব। ধন্যবাদ।